পুনৰ্জন্মৰ কথাটো আধ্যাত্মিক কিছুমান গ্ৰন্থত চোৱা হয় যে বহুত কিছুমান এনেকুৱা অধ্যায় আছে য'ত পুনৰ্জন্মৰ কথাটো কোৱা হৈছে। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। পুনৰ্জন্মৰ অৰ্থ হৈছে আপোনাৰ মৃত্যুৰ পিছত আপোনাৰ আত্মাটো বেলেগ এজনৰ তাত যায় আৰু পুনৰ্জন্মৰ কথাটো বহুত কেইটা ধৰ্মতো মনা হয় আৰু যিবিলাক মানুহে এইবোৰ বিশ্বাস কৰে সিহঁতে এইটো মানে যে যদি আপুনি এইটো জন্মত ভাল কাম কৰি যায় তেনেহ'লে মৃত্যুৰ পিছত পুনৰ্জন্ম আকৌ মানুহ হিচাপে পাব। যদি আপুনি ভাল কাম কৰি নাযায় তেনেহ'লে আপুনি পুনৰ্জন্ম মানুহ হিচাপে নাপায়, কোনোবা জন্তুৰ হিচাপেহে পাব। এনিমেল ডিনাইগ্ৰেশ্যন থিয়ৰিটোৱেও এইটোৱে কয় যে যেতিয়া আপোনাৰ মৃত্যু হয় তেতিয়া আপোনাৰ আত্মা আৰু এনাৰ্জি দেহৰ পৰা গুচি যায় আৰু এইটো আপোনাৰ শৰীৰ এৰি অন্য কোনোবা জন্তুৰ দেহত জন্ম লয় আৰু আপোনাৰ আত্মাই যদি এবাৰ জন্তুৰ দেহত জন্ম লয় তেনেহ'লে আপোনাৰ আগৰ মানুহ জীৱনত সকলোবিলাক কথা পাহৰি যায়। এইটো কথা ভাৰত আৰু ভাৰতৰ ওচৰ চুবুৰীয়া বহুত কেইখন দেশতো মনা হয়। বৌদ্ধিষ্ট ৰিলিজনে এইটো কয় যে যিবিলাক আত্মাই আগৰ জন্মত বেয়া কাম কৰিছিল সেইবিলাক আত্মাইহে বেয়া কৰ্মৰ ফলত জন্তুৰ দেহত জন্ম ল'ব লগা হয়। আৰু জন্তুৰ ব্ৰেইন মানুহৰ তুলনাত বহুত গুণেই কম। যেনেকৈ মানুহে ব্ৰেইনটো বহুত কামত লগাব পাৰে ঠিক তেনেকৈ জন্তুৱে নোৱাৰে আৰু সেইকাৰণে বেয়া কাম কৰা মানুহক এনেকৈ শাস্তি দিয়া হয় আৰু এইটো মানা হয় যে এটা মানুহৰ আত্মাই তেতিয়ালৈকে মানুহৰ তাত জন্ম লয় যেতিয়ালৈকে তাৰ বেয়া কৰ্মৰ পাপ শেষ নহয় আৰু এনেকৈ জন্তু তাত জন্ম লৈ শেষত যেতিয়া তাৰ পাপ শেষ হয় তেতিয়া মানৱ জীৱন পায় বুলি মনা হয়। বেভাজু আৰু আস্থা লাইফ অৰ্থাৎ পুনৰ্জন্ম বহুত মিল আছে আৰু যিবিলাকে বেভাজু আজি ফাৰ্ষ্ট টাইমৰ বাবে শুনি আছে মই তেওঁলোকক কৈ দিওঁ যে বেভাজু অৰ্থটো হৈছে আপোনাৰ লগত এতিয়া যিবিলাক হৈছে আগতেও আপোনাৰ লগত কেতিয়াবা এনেকুৱা হৈছে যে এনেকুৱা ধাৰণা হৈছে বেভাজু আৰু এইটো বিজ্ঞানেও আজিলৈকে এক্সপ্লেইন কৰিব পৰা নাই আৰু এনেকুৱা ধাৰণাটো আপোনাৰ পিছৰ জন্মৰ কিছুমান স্মৃতিৰ ফলতহে হয়। অৰ্থাৎ যেতিয়া আপোনাৰ আগৰ জন্মৰ স্মৃতি এইটো জন্মত দেখা যায় তেতিয়া এনেকুৱা হয়। মানুহে মৰাৰ পিছত সকলোতকৈ বেছি মনা কথাটো হৈছে স্বৰ্গ আৰু নৰক। এই থিয়ৰিটোৱে এইটোকে কয় যে পুনৰ্জন্মৰ আগত মানুহ এজন মৰাৰ পিছত স্বৰ্গ আৰু নৰকলৈ যাব লগা হয় আৰু তাৰ পাছতহে এটা নতুন জন্ম পোৱা যায় আৰু এইটো কোৱা হয় যে আমাৰ সকলোৰে লগত আত্মা আছে আৰু এই আত্মাৰ মৃত্যুৰ পিছত তাৰ অকল দুটাই ৰাস্তা স্বৰ্গ আৰু নৰক আৰু তাত যোৱা ৰাস্তাটো ডিপেণ্ড কৰিব মানুহ এজনৰ জীৱনৰ কৰ্মফলৰ ওপৰত। যদি ভাল কাম কৰা হয় তেনেহ'লে স্বৰ্গৰ ৰাস্তা পাব আৰু যদি বেয়া কাম কৰা হয় তেনেহ'লে নৰকৰ ৰাস্তা পাব। আৰু আমাৰ বুঢ়া লোকে এইটো কথা কয় যে তুমি যদি ভাল কাম কৰা তেনেহ'লে স্বৰ্গৰ ৰাস্তা পাবা আৰু যদি তুমি বেয়া কাম কৰা তেনেহ'লে নৰক পাবা। আৰু নৰক এখন এনেকুৱা ঠাই বুলি মনা হয় য'ত বেয়া কাম কৰা আত্মাবিলাকক তাত শাস্তি দিয়া হয় আৰু স্বৰ্গ একেবাৰে বিপৰীত। স্বৰ্গ এখন মেজিকেল প্লেচ বুলিও কোৱা হয়। তাত অকল প্ৰেম আৰু ভালপোৱা আছে বুলিও কোৱা হয় আৰু যিবিলাক আত্মাই ভাল কাম কৰিছিলে সেইবিলাক স্বৰ্গত স্থান পায়। বন্ধুসকল এনেকুৱা ধৰণৰ মটিভেশ্যনেল ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।